স্বাগতম জানাইছো ষ্টুডিঅত মই দিশা আৰু দিব লৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ধুবুৰী জিলাৰ গোলকগঞ্জৰ কুটি ভামনডাঙাত ভোট বৰ্জনেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰে গাঁওখনৰ ৰাইজে 59 নং পুলিং ষ্টেচনত ৰাইজে নকৰিলে এটাও ভোটদান জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ কুটি ভামনডাঙাত ভোট বৰ্জনেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰে গাঁওখনৰ ভোটাৰে 59 নং পুলিং ষ্টেচনত ৰাইজে নকৰিলে এটাও ভোটদান কেন্দ্ৰটোত আছে মুঠ 788টা ভোট পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ধুবুৰী জিলাৰ গোলকগঞ্জৰ কুটি ভামনডাঙাত ভোট বৰ্জনেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰে গাঁওখনৰ ভোটাৰে 59 নং নম্বৰ পুলিং ষ্টেচনত ৰাইজে নকৰিলে এটাও ভোটদান কেন্দ্ৰটোত আছে মুঠ 788টা ভোট নো ৰুট নো ভোটেৰে শ্লোগান ৰাইজৰ লগতে বদৰুদ্দিন আজমলকো গো বেক বিধায়ক আব্দুছ সুহান আলী চৰকাৰ মুৰ্দাবাদ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ মুৰ্দাবাদ ৰাস্তা আমাক লাগিব আদি শ্লোগানেৰে গাঁওবাসীৰ উত্তাল প্ৰতিবাদ অসম বংগ সীমান্তৰ কুটি ভামনডাঙা গাঁওখনত ৰাইডাক নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধ আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ ৰাইজে পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ কুটি ভামনডাঙাত ভোট বৰ্জনেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰে গাঁওখনৰ ভোটাৰে 59 নম্বৰ পুলিং ষ্টেচনত ৰাইজে নকৰিলে এটাও ভোটদান নো ৰোড নো ভোটেৰে শ্লোগান ৰাইজৰ লগতে বদৰুদ্দিন আজমল গো বেক বিধায়ক আব্দুছ সুহান আলী চৰকাৰ মুৰ্দাবাদ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ মুৰ্দাবাদ ৰাস্তা আমাক লাগিব আদি শ্লোগানেৰে গাঁওবাসীৰ উত্তাল প্ৰতিবাদ অসম বংগ সীমান্তৰ কুটি ভামনডাঙা গাঁওখনৰ ৰাইডাক নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধ আৰু পথ নিৰ্মাণৰ দাবীত ভোট বৰ্জন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ ৰাইজে এইটো কিমান নম্বৰ ভোট কেন্দ্ৰ আৰু কি হৈছে ভোট এতিয়ালৈকে আমাৰ 59 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰ ধুবুৰী লোকসভা সমষ্টি আৰু 735 নং কুটি ভামনডাঙা এল পি স্কুল আৰু পুলিং ষ্টেচন এইটো কি কাৰণত এতিয়ালৈকে ভোট কৰা নাই এইটো আমি ভাৰবেলি শুনা মতে কৈছে কিছুমান মানুহৰ মুখে মুখে যে আমি ভোট বৰ্জন কৰিছোঁ ৰাজহুৱা স্বাৰ্থত আমাৰ ৰাস্তা ঘাটৰ অৱস্থা খুবেই শোচনীয় আৰু নদীৰ গৰাখহনীয়া বহুত খেতি মাটি ধ্বংস কৰিছে সহায় লৈ গৈছে সেইখিনি ক্ষেত্ৰত মানে তেওঁলোকে তাৰ বাবে এবাৰ ভোটদান নকৰোঁ বুলি কৈছে এতিয়ালৈকে এটাও ভোট পৰা নাই আমাৰ মকপল প্ৰচেছ অলৰেডি শেষ হৈছে আৰু আপোনাৰ পুলিং এজেণ্টো এতিয়ালৈকে এজনো আমি পোৱা নাই এই পুলিং এজেণ্টৰ অবিহনে আমি ভোটগ্ৰহণ কেন্দ্ৰ কি ভোট গণনা মকপল কৰিব লগা হ'ল আমরা এই কারণে ভোট বন্ধ দিছি আর রাস্তা নাই ছোয়া পোয়া কাকু দেখতে আসি না মানুষ গাড়ি আনি হস্তি থইখার বাড়ি তুই আসে বিয়ে সাথে নাই আমার রাস্তা নাকে নদীর বান নাকে তাইলে আমরা এই দুটো হইলে আমার সন্তুষ্ট আমরা ভোট দেবো আমরা ভোট না ভোট বন্ধ করছি কোন কি হয়েছে আপনাকে কি আছে ভোটদান করার আমার রাইজে ভোটটা বয়কট করেছে এই কারণে আমার রাস্তাঘাট নাই মানে নদী রাইডাক নদী এখন আছে রাইডাক নদীখন গাঁওখন ভাঙি পেলাই তছনছ কৰি আছে আৰু ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ যাওঁতে ধূলি বালিৰ কাৰণে নিচিনা হৈ পৰি আহে কিন্তু ইয়াত কোনো চৰকাৰে বিদ্যুৎ ব্যৱস্থা লোৱা নাই এই কাৰণে ভোট বয়কট কৰা হৈছে আৰু ল'ৰা ছোৱালীক বিয়ে দেওয়াৰ কাৰণে কোনো দলৰ পক্ষে আগত কোনো গাড়ী নাহে ৰাস্তা ঘাট নাই এই কাৰণত বিয়ে বিদ্যুৎ ব্যৱস্থা নাই এই কাৰণে প্ৰধান দুটো কাৰণ এখন ৰাইডাক নদী আছে ৰাইডাক নদীখন বান হ'ব লাগে আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে আমাৰ ৰাস্তাটা
পকীকৰণ হ'ব লাগে। তেনেহ'লে আমি ভোট দিম। যেতিয়ালৈকে এই দুটো কাম নহ'ব তেতিয়ালৈকে আমাৰ এই ভোট বয়কটে থাকিব। না না মুই একটা কং, এই উত্তরে দক্ষিণে বেঙ্গল আছে, পশ্চিমে বেঙ্গল আছে। বেঙ্গল সরকার নদী বাঁধ দিছে, উজিয়ানে দিছে, শিল পাত্র দিয়ে আর ভাটিও দিছে। আমার মাঝখানে আসাম পড়ছে, আমার এই যে জায়গা জমিন আবাদ করিয়ে পাই নিয়ে ঘর বাড়িও ভাঙি যাবা লাগছে। যাইবে আর কি, একটা বাড়ি ইতিমধ্যে পরং পরং হয়েছে। আর রাস্তা তো আমার একবার আমার এখন গাড়িও না আইসে, বিয়ে বাধা দিবে জেলে এখন গাড়িও ঢোকে না। এমনকি সরকারি যে পুলিশ প্রশাসন আইছে, ওই যে অর্ধ রাস্তার গাড়ি থুইয়ে হাঁটি আইসে আর রাস্তাটার অবস্থা আমরা নিজেই খারাপ হয়। তা এই দুঃখের ঠেলায় আমরা এইবার এই যে ভোট, লোকসভা ভোট, আমরা রায় সবাই একত্রিত হয়া এই যে ভোটটা আমরা বয়কট করছি। হ্যাঁ, যে আমার রাস্তাটা, মানুষের রাস্তা এত চওড়া, 4 লাইন কত হবা লাগছে, আমার একটা কুটি ভান্ডার গাঁয়ের একটা রাস্তা, সেই রাস্তাটাই পাকা হয় নাই আজি পর্যন্ত। হ্যাঁ, রাস্তাটা পকি লাগে। আর এই যে নদীটা বেঙ্গল সরকার যেভাবে বাঁধ দিছে বলডার দিয়ে, সেইভাবে আমাকে বাঁধ লাগে। এটাই মুখ্য কারণ আমার। আপোনালোকে আজি কিয় ভোট দিয়া নাই? আমার মানে সমস্যা, প্রধান সমস্যা দুটা আছে। 1 নম্বৰ আমার রায়ডাক নদীখনে একেবারে আমার গাঁওখন একেবারে নিচ্ছিন্ন করে পেলালে। আর 2 নম্বৰ সমস্যাটা হয়েছে আমার রাস্তার পকীকরণ যিমান দিনলৈ নহয় সিমান দিনলৈ আমি ভোট নিদিওঁ। সেইকাৰণে আমি ভোট বয়কট কৰিছোঁ। কোনো জনপ্ৰতিনিধি আপোনালোক অহা নাই? জনপ্ৰতিনিধি আহে, আমাৰ যেতিয়া নিৰ্বাচন আহে অকল নিৰ্বাচনৰ ভোট ল'বলৈ আহে, কিন্তু নিৰ্বাচন যেতিয়া হৈ যায় তেতিয়া আৰু জনপ্ৰতিনিধিক আমি দেখা নাপাওঁ। কি বিচাৰে আপোনালোকে? আমি এতিয়া বিচাৰোঁ আমাৰ ৰায়ডাক নদীখন বান্ধ হ'ব লাগে, আৰু 2 নম্বৰত আমাৰ এই মেইন ৰাস্তাটো যে আছে পকীকৰণ হ'ব লাগে। কিমানটা ভোটাৰ আছে আপোনাৰ গাঁওখনত? আমাৰ গাঁওখনত ভোট 700ৰো অধিক ভোট আছে। এতিয়া কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ আমাৰ মানে ভোট মানে লৈ যিবিলাক ৰাজনীতিক লিডাৰে নেতা হৈ আছে, সেইবিলাক লিডাৰে আমাৰ কামটো যাতে কৰি দিয়ে, তাৰ পিছতে ভোট দিম, আৰু তাৰ আগত নিদিওঁ। এতিয়া আপোনালোকে কোনো মেমৰেণ্ডাম দিছে নেকি বিভাগী কৰ্তৃপক্ষক? বিভাগীয় কর্তৃপক্ষক আমার মেমোরেন্ডাম দিয়া হয়েছে, আমার উপায়ুক্ত মহোদয়কও আমার মেমোরেন্ডাম দিয়া হয়েছে, মিনিস্টারকও দিয়া হয়েছে, কিন্তু আমার কোনো বিহিত ব্যবস্থা লওয়া নাই। আপুনি এইটো কেন্দ্ৰৰ প্ৰিচাইডিং অফিচাৰ? হয় হয়, প্ৰিচাইডিং অফিচাৰ। কিন্তু মানুহ কিয় ইয়াত নাই? মানুহ অহা নাই, কি কাৰণত অহা নাই আপুনি গম নাপায়? না, আমিতো গমেই নাপাওঁ। এজন অহা নাই? না, এজনো অহা নাই। কিমানটা ভোটাৰ আছে ইয়াত? হা, কিমানটা ভোট আছে? 787। আপুনি কেতিয়াৰ পৰা ভোট কেন্দ্ৰ খুলিছে? আমি তো 5:30টাতে আমি মোকপাল আৰম্ভ কৰিছোঁ আৰু কি, 5:30 15 মিনিট লেট কৰিছোঁ আৰু কি, 5:45 পৰা আৰু কি। এজনো অহা নাই? না, এজনো অহা নাই। আপোনাৰ বিএলও? বিএলও আহিছে। বিএলও কোৱা নাই? না, বিএলওক মানে সুধিছোঁ যে মানুহতো অহা নাই, এজনটো অহা নাই, আমি কি কৰোঁ। তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰকো ফোন কৰিছোঁ। ছেক্টৰ অফিচাৰ কয় আপোনাৰ নিয়ম মতে যিটো কৰিব লাগে কৰক আৰু কি, ষ্টাৰ্ট কৰক।